हमारा जिगर सब इस वक्त यहाँ मुसलमानों का जो हाल हो रहा है और उनको बांग्लादेशी और अच्छा बांग्लादेशी होने में क्या गुनाह है। अरे भाई बांग्लादेशी भी तो इंसान है। अरे दुनिया इतनी बड़ी है, बांग्लादेशी भी यहाँ हो सकते हैं। किसी का राइट डिप्राइव तो नहीं कर रहे। ये कहना कि उसका राइट डिप्राइव कर रहे हैं, उसका राइट डिप्राइव कर रहे हैं, ये एक बहुत ही। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ। অসমৰ মাটিখিনি আল্লাই দিছে, সেইকাৰণে অসমত যিমানবিলাক বাংলাদেশী আছে বিদেশী আছে অসমত সংস্থাপন দিব পাৰি আৰু অসমত ৰাখিব পাৰি। তেনে এক বিতৰ্কিত মন্তব্য কৰিছে এই স্ক্ৰীনত দেখি থকা এইগৰাকী মহিলাই। কি মন্তব্য কৰিছে, ক'ত এই ধৰণৰ মন্তব্য কৰিছে আৰু এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ আঁৰত কি এজেণ্ডা আছে, আমি সেই গোটেই কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। এই মহিলাগৰাকী হৈছে সৈয়দা হামিদ, নামটো হৈছে সৈয়দা হামিদ। কালি অসমৰ নাগৰিক সন্মিলনে আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰি 860জন শ্বহীদকে ধৰি অসমীয়াৰ আৱেগ আৰু অনুভূতিক চৰম উপহাস কৰি ভৰিৰে গচকি মোহাৰি এনেধৰণৰ কিছুমান বিতৰ্কিত মন্তব্য কৰে দিল্লীৰ পৰা অহা এইগৰাকী মহিলাই। সৈয়দা হামিদে সেই নাগৰিক সন্মিলনৰ সভাৰ শেষত সাংবাদিকৰ আগত তেওঁ কৈছে যে বিজেপি চৰকাৰে উচ্ছেদৰ নামত মুছলমানক টাৰ্গেট কৰি লৈছে। অৰ্থাৎ বিজেপি বৰ্তমান আমাৰ ৰাজ্যত চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে সেই অভিযানত হেন টাৰ্গেট কৰিছে অকল মুছলমানসকলক। সেইকাৰণে তেওঁ হৃদয় কঁপি উঠিছে। উচ্ছেদ অভিযানত নিৰ্যাতিত মুছলমান লোকসকলৰ দুৰৱস্থা দেখি তেওঁ বহুত মনোকষ্ট পাইছে। তেওঁ প্ৰশ্ন কৰিছে যে উচ্ছেদিত লোকসকলক কিয় ৰাইজে বা চৰকাৰে কিয় বাংলাদেশী বুলি কৈছে। ইয়াতকে তেওঁ কি কৰিছে, আৰু এখোজ আগুৱাই গৈ পেলাই তেওঁ কৈছে যে বাংলাদেশী হোৱাটো তেওঁলোকৰ কি অপৰাধ নেকি। কোনো বাংলাদেশীক অধিকাৰ খৰ্ব কৰাৰ কাৰো অধিকাৰ নাই বুলি তেওঁ এক মন্তব্য কৰে। অসমৰ মাটি আল্লাই এই ভূমি দান কৰিছে মানুহৰ বাবে। অৰ্থাৎ এই ভূমি আল্লাই যিহেতু দান কৰিছে, তো এই ভূমিত যিমান বিদেশী আছে, যিমান বহিৰাগত আছে, সকলোবিলাক যিমান প্ৰব্ৰজনকাৰী আছে, সকলোবিলাকে অসমৰ ভূমিত য'তে ত'তে ঘৰ বনাই সকলো মাটি দখল কৰি নিজৰ অধীন কৰি ল'ব পাৰে। এনেকুৱা ধৰণৰ এক তেওঁ মন্তব্যত তেনেকুৱা ধৰণৰ এক কথাই প্ৰকাশ পায়। কোন এই সৈয়দা হামিদ? আমি তেখেতৰ বিষয়ে যদি গুগলত চাৰ্চ কৰোঁ, আমি তেতিয়া দেখা পাম যে ইয়াতে চাব আপোনালোকে সৈয়দা হামিদৰ বিষয়ে আমি যেতিয়া গুগলত চাৰ্চ কৰিছিলোঁ তেতিয়া উইকিপিডিয়াত আহিছিলে এনেধৰণে সৈয়দা হামিদ। ইয়াৰ পৰা দেখা পোৱা যায় যে এই মহিলাগৰাকী এগৰাকী উচ্চ শিক্ষিত মহিলা। তেওঁ অকুপেশ্যন দিয়া হৈ আছে বৃত্তি দিয়া হৈছে ছ'চিয়েল এক্টিভিষ্ট, এডুকেশ্যনিষ্ট, ন'ন ফৰ ছ'চিয়েল এক্টিভিজম। ঠিক আছে, এনেধৰণৰ এগৰাকী উচ্চ শিক্ষিত মহিলাই, উচ্চ শিক্ষিত ব্যক্তিয়ে অসমত আহি এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিবৰ কাৰণে কোনে সুবিধা দিলে। ইয়াতে আপোনালোকে দেখিছে যে অসম নাগৰিক সমাজ বা অসম নাগৰিক সন্মিলনে এখন সভা পাতিছিলে আৰু সেই সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিলে দিল্লীৰ পৰা কিছুমান বিশেষ ইণ্টেলেকচুৱেল পাৰ্চন, অৰ্থাৎ বুদ্ধিজীৱী বুলি যাক কোৱা হয়। লগতে সেই সভাত উপস্থিত আছিলে বা এই নাগৰিক সন্মিলনৰ লগত সংযুক্ত হৈ আছে কিছুমান অসমৰো যি নিজকে ইণ্টেলেকচুৱেল পাৰ্চন বা বুদ্ধিজীৱী বুলি কয়, বা ৰাইজেও তেওঁলোকক ইণ্টেলেকচুৱেল ব্যক্তি বুলি কয়। প্ৰশ্নটো হ'ল যে ডক্টৰ হীৰেণ গোহাঁই, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, হৰেকৃষ্ণ ডেকা, আব্দুল মানান, শান্তনু বৰঠাকুৰৰ দৰে অসমৰ বিশিষ্ট ব্যক্তিসকলে গঠন কৰা এই অসম নাগৰিক সমাজৰ মঞ্চত এনেধৰণৰ চৰম কিছুমান বিতৰ্কিত
মন্তব্য কৰাৰ পাছতো এই ব্যক্তিসকল, যিসকল ব্যক্তিৰ নাম মই ইতিমধ্যে কৈ আহিছোঁ, এই ব্যক্তিসকলে কিয় তাত মৌন হৈ থাকিল? ছৈয়দা হামিদাই যেতিয়া এনেধৰণৰ মন্তব্য কৰিছিলে, অসমত এই ভূমি আল্লাই দান কৰিছে, এই ভূমিত বাংলাদেশীসকলক বাংলাদেশী বুলি কৈ কিয় অপমান কৰা হৈছে, কিয় তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হৈছে, এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ পাছতো কি কাৰণে এই ব্যক্তিসকল মৌন হৈ থাকিল? তেওঁক সেইখিনি সময়তে কিয় বাধা দিয়া নহ'ল? অসম নাগৰিক সমাজৰ আয়োজন কৰা এই সভাত উপস্থিত আছিল দিল্লীৰ পৰা অহা প্ৰশান্ত ভূষণ, জৱাহৰ চিৰকাৰ আৰু হৰ্ষে মাণ্ডেৰ দৰে কিছুমান বিশেষ ব্যক্তি। আৰু এই বিশেষ ব্যক্তিসকলো হৈছে তেওঁলোকো ইণ্টেলেকচুৱেল পাৰ্চনে, তেওঁলোকো বহু উচ্চ শিক্ষিত ব্যক্তি। আৰু তেওঁলোকে অসমত আহি পেলাই তেওঁলোকে সেই সভাত অংশগ্ৰহণো কৰে। আহি পেলাই তেওঁলোকে গোৱালপাৰাকে ধৰি অসমৰ কিছুমান বিশেষ অঞ্চলো তেওঁলোকে পৰিদৰ্শন কৰে, যিবিলাক অঞ্চলত উচ্ছেদ অভিযান চলাই আছে সেইসমূহ তেওঁলোকে পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি পেলাই তাৰপিছত চৰকাৰক তেওঁলোকে তীব্ৰ সমালোচনাও কৰে, নিন্দাও কৰা দেখা যায়। কিন্তু মেইন কথাটো হ'ল অসমৰ মাটি, অসমৰ ভূমি বাংলাদেশীৰ কাৰণে নেকি? য'ৰ পৰা আহিব, বাংলাদেশৰ পৰা আহি ইয়াতে হিন্দুৱে হওক মুছলমানে হওক ব্যক্তিয়ে আহি অসমৰ ভূমি অধিকাৰ কৰি ল'ব, অসমীয়া খিলঞ্জীয়া লোকসকলৰ ভাষা, কৃষ্টি সংস্কৃতি আৰু ভূমিক লৈ পেলাই অসমীয়া ৰাইজ শংকিত হৈ আছে। শংকিত হৈ থকাৰ পিছতো এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি তেওঁ সেই ব্যক্তিসকলক, যোনসকল ব্যক্তিৰ তেওঁলোকে কথা কৈছিলে, সেই ব্যক্তিসকলক এক প্ৰকাৰৰ উচতনি দিয়া নাইনে বাৰু? এনেধৰণৰ উচতনিয়ে যদি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় তেতিয়া কি হ'ব? তেওঁলোকক উচতোৱা হৈছে। তেওঁলোকক যেতিয়া ক'ব এই ভূমি আল্লাই দিছে বা এই বাংলাদেশী বুলি কৈ তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হৈছে বা বাংলাদেশী বুলি কৈ কিয় উচ্ছেদ কৰা হৈছে, এনেকুৱা ধৰণৰ মন্তব্যই অসমত এটা অশান্তিৰ পৰিৱেশ বিৰাজ কৰিব, এটা অশান্তিৰ পৰিৱেশ হ'ব। এই সন্দৰ্ভত যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কি কয় সেই সম্পৰ্কটো আমি চাই লওঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ঘূৰি ফুৰিছে কিছুমান বিশেষ ব্যক্তি, বিশেষকৈ নামনি অসমৰ একাংশ সংখ্যালঘু নেতাক লগ কৰি অসমক অশান্তি বিয়পোৱাৰ চেষ্টা কৰি আছে এই লোকসকলে। তেওঁলোকে এই যিসকল ব্যক্তি আহিছে, দিল্লীৰ পৰা আহিছে, ক'ৰবাৰ পৰা আহিছে, এই ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে অসমৰ বিভিন্ন য'ত সংখ্যালঘু লোকসকল আছে, সংখ্যালঘু অধ্যুষিত অঞ্চল বা তেওঁলোকৰ যিসকল নেতা আছে, লগ কৰি পেলাই অসমত অশান্তি বিয়পোৱাৰ চেষ্টা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে। লগতে তেওঁ কয় যে প্ৰশান্ত ভূষণ, জৱাহৰ চিৰকাৰ, ৱাজেদ হাবিবুল্লাৰ দৰে লোকে অসমৰ বিভিন্ন সংখ্যালঘু থকা অঞ্চলত ঘূৰি অশান্তি বিয়পোৱাৰ চেষ্টা কৰি আছে। লগতে সামাজিক মাধ্যমৰ জৰিয়তেও এই কাৰ্যত কিছু সংখ্যক ব্যক্তিয়ে সাৰ পানী যোগাই আছে। এইদৰে এক গুৰুত্বপূৰ্ণ অভিযোগ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ এইটোও কয়, কিন্তু তেওঁ এই কাৰ্যবিলাকত তীক্ষ্ণ দৃষ্টি ৰাখি আছে। অলপমান যদি খেলি মেলি হয় তেতিয়াই হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে তেনেধৰণৰ ব্যক্তি, যিসকলে আহি অসমত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক অসমীয়া জাতিৰ অভিমান, অসমীয়া জাতিৰ আৱেগক ভৰিৰে মোহাৰি কিছুমান বিশেষ ব্যক্তিৰ সুৰক্ষাৰ বাবে, বিশেষ ব্যক্তিক সুৰক্ষা দিবৰ কাৰণে কিছুমান বিতৰ্কিত আৰু নিন্দনীয় মন্তব্য কৰিছে। মই ইয়াতে এটা আপোনালোকক লজিক বুজাই দিওঁ। এনেধৰণৰ ইণ্টেলেকচুৱেল ব্যক্তিসকলে এনেধৰণৰ কিছুমান বিশেষ ব্যক্তিয়ে কি কৰে, মই অকল তেওঁলোকৰ কথা কোৱা নাই বা বেলেগৰ কথা কোৱা নাই, মই এই মানুহবিলাকৰ যিবিলাকে এনেকুৱা ধৰণৰ এজেণ্ডা কিছুমান লৈ ঘূৰি ফুৰে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, অকল নিজৰ ব্যক্তিগত স্বাৰ্থটো দেখা পায়, তেনেকুৱা ধৰণৰ ব্যক্তিসকলে কি কৰে, তেওঁলোকে এই ৰেখাডাল, এই পাহাৰটো, এইটো এটা মই শৃংগ বনাই দিছোঁ আৰু এটা ৰেখা দিছোঁ আঁকি। এই এনেকুৱা ধৰণৰ ব্যক্তিসকলে এই ৰেখাডালৰ এই এক্সট্ৰিম পইণ্টটোত, এই পইণ্টটোত ৰখি পেলাই কিছুমান মন্তব্য কৰি থাকে। এই এক্সট্ৰিম পইণ্টটোত ৰখি পেলাই তেওঁলোকে কিছুমান বিতৰ্কিত মন্তব্য কৰি থাকে, কাৰোবাক কিছুমান উচতনি দি থাকে, কাৰোবাক সুৰক্ষা দিবৰ কাৰণে কিছুমান সম্প্ৰদায়ক কিছুমান ব্যক্তিক সুৰক্ষা দিবৰ কাৰণে কিছুমান মন্তব্য কৰি থাকে। তেওঁলোকে এই এক্সট্ৰিম পইণ্টটোত ৰখি পেলাই এইফালে যদি অলপমানো হালি দিয়ে তেতিয়াই তেওঁলোক গ্ৰেপ্তাৰ হয়, কিন্তু সেইটো নকৰে, কাৰণ তেওঁলোক ইণ্টেলেকচুৱেল, সেইটো কাম নকৰে, সেই ভুলটো নকৰে।
তেওঁলোকে সেই এক্সট্ৰিম পইণ্টটোত কথা কৈ থাকিব, যিটোত আপোনাক আইনে অকণমানো যদি আপুনি হালি দিয়ে আইনে আপোনাক থাপ মাৰি ধৰিব। কিন্তু সেইখিনিত গৈ পেলাই যেতিয়া কিছুমান মন্তব্য কৰি থাকে তেতিয়া চৰকাৰেও একো কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ ওপৰত। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীজনে এই মন্তব্যৰ ওপৰত কি ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পিছত সেই খবৰো আমি আপোনালোকক দি যাম। এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰি অসমৰ বিভিন্ন স্থানত আহি পেলাই কিছুমান বিশেষ সম্প্ৰদায়ৰ লোকৰ লগত লগ হৈ অসমৰ কিছুমান ইণ্টেলেক্টুৱেল পাৰ্চন বুলি যি কয় সেইসকল ব্যক্তি লগ হৈ পেলাই কিছুমান বিতৰ্কিত মন্তব্য কৰি অসমত অশান্তি এটা পৰিৱেশ সৃষ্টি কৰি আছে। এই সন্দৰ্ভত কি বাতৰি আহে আমি আপোনালোকক পিছ মুহূৰ্ততে দি যাবলৈ চেষ্টা কৰিম।